নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক নুৰুল ইছলাম প্ৰথমবাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। এআইইউডিএফৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰক ১৮,৩০৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে নুৰুল ইছলামে। জয়লাভৰ পিছতে সমষ্টিটোৰ গাঁৱে গাঁৱে গৈ ভোটাৰক ধন্যবাদ জ্ঞাপন নৱনিৰ্বাচিত বিধায়কগৰাকীৰ। আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক খাদেমুল ইছলামৰ জৰিয়তে। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ সমষ্টি সৃষ্টি হৈছিল কেইবাটাও। তাৰে ভিতৰত আছিল বঙাইগাঁও জিলাৰ দুটাকৈ সমষ্টি অভয়পুৰী উত্তৰ আৰু দক্ষিণ বিলুপ্তিকৰণ কৰি নতুনকৈ দুটাকৈ সমষ্টি সৃষ্টি কৰা হৈছিল। এটা হ'ল অভয়পুৰী, আনটো হ'ল সৃজনগ্ৰাম। বিশেষকৈ সৃজনগ্ৰাম বিধানসভা সমষ্টিত এইবাৰ বিৰোধী দলৰ অৰ্থাৎ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে নুৰুল ইছলাম। আৰু নুৰুল ইছলামৰ পৰা পোনে পোনে জানিব বিচাৰিম, নিৰ্বাচনৰ পিছত প্ৰথমটো সাক্ষাৎকাৰ আমি ল'বলৈ চেষ্টা কৰিছোঁ, যে বিশেষকৈ আপোনাক প্ৰতিদিন টাইমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আপুনি বঙাইগাঁও জিলাৰ একমাত্ৰ বিধায়ক বিৰোধী দলৰ, কি ক'ব? ধন্যবাদ জনাইছোঁ আপোনালোকৰ প্ৰতিদিন গোষ্ঠীক। আৰু সৃজনগ্ৰাম সমষ্টিত আমি ঘূৰি আছোঁ। সৃজনগ্ৰাম সমষ্টিৰ ৰাইজক আমি কৃতজ্ঞতা জনাই আছোঁ। প্ৰতিটো পঞ্চায়তত গৈ আমাৰ ৰাইজক কৃতজ্ঞতা জনাই আছোঁ। আৰু ৰাইজে যথেষ্ট উৎফুল্লিত। ৰাইজে বিচাৰিছিল যে কংগ্ৰেছৰ এজন বিধায়ক হওক। সমষ্টিত ৰাইজ যথেষ্ট উৎফুল্লিত। বিশেষকৈ এইবাৰ কিন্তু আন সমষ্টি দুটা যদি আমি বঙাইগাঁও জিলাৰ ভিত্তিত কওঁ, সৃজনগ্ৰামত সৰ্বাধিক ভোটাৰ আছিল 2,33,000 ভোটাৰ। আৰু ৰাইজ কিন্তু স্বতঃস্ফূৰ্তভাৱে ভোট দিছিল। প্ৰায় 95.82% ভোটদান হাৰ হৈছিল। এই মেণ্ডেট কি আপোনাৰ পক্ষে যোৱাৰ কাৰণে এনেধৰণৰ ভোটদান হোৱা বুলি আপুনি বিবেচনা কৰে, না আন কিবা ইয়াৰ কাৰণ থাকিব পাৰে? ৰাইজ আচলতে যথেষ্ট জাগ্ৰত যে নিৰ্বাচন 5 বছৰ মূৰে মূৰে আহে। 5 বছৰ পিছত তেওঁলোকে এটা সুযোগ পাইছে চৰকাৰখন পৰিৱৰ্তন কৰাৰ কাৰণে। সেইকাৰণে তেওঁলোকে এই সুযোগটো হাতৰ পৰা যাব দিব বিচৰা নাছিল। সেইকাৰণে তেওঁলোকে যথেষ্ট পৰিমাণে ভোট দিছে। আমাৰ যিখিনি মানুহ বাহিৰত আছিলে, সমষ্টিৰ বাহিৰত বা ৰাজ্যৰ বাহিৰত, তেওঁলোকো ভোটৰ সময়ত আহিছিলে। আৰু তেওঁলোকে চৰকাৰ পৰিৱৰ্তনৰ কাৰণে তেওঁলোক যথেষ্ট আগ্ৰহী আছিলে। আৰু সেইকাৰণে তেওঁলোকে যথেষ্ট পৰিমাণে ভোট দিছে। বিশেষকৈ আপোনাৰ বিৰুদ্ধে বিশেষকৈ আমচুৰ সদ্য প্ৰাক্তন বিশেষকৈ ৰেজাউল কৰিম চৰকাৰ অৱতীৰ্ণ হৈছিল, যথেষ্ট শক্তিশালী বুলি কৈছিল। ডিজিটেল প্লেটফৰ্মত কিন্তু যথেষ্ট শক্তিশালী ৰূপত থিয় হৈছিল। তাৰপিছতো কিন্তু আপুনি শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল। ইয়াৰ অংক কি আছিল? ডিজিটেল প্লেটফৰ্মত যদি চাই আপুনি, তেখেতৰ আগৰ যিটো সংগঠন আমচুৰ তৰফৰ পৰা তেওঁক যথেষ্ট সমৰ্থন কৰিছিল। আৰু গোটেই অসমৰ পৰা আহিছিল তেওঁৰ সমৰ্থন। আৰু সেইকাৰণে তেওঁৰ যিটো ছ'চিয়েল মিডিয়াই হওক, এইবিলাক প্লেটফৰ্মত এইটো বেছি দেখা গৈছিল। আমাৰ লগত আমাৰ সৃজনগ্ৰাম সমষ্টিৰ ৰাইজ জড়িত হৈ আছিল বেছি। গতিকে সেইটো এটা পাৰ্থক্য যে গোটেই অসমৰ তেওঁলোকৰ আগৰ যিটো সংগঠন, কাম কৰাৰ যিটো সংগঠন আমচুৰ তৰফৰ পৰা তেখেতক যে সমৰ্থন কৰিছিল। আৰু সেইকাৰণে এই ডিজিটেল প্লেটফৰ্মত তেওঁৰ যথেষ্ট শক্তিশালী প্লেটফৰ্ম দেখা গৈছিল। আৰু এই পৰিৱেশ আমি আপোনালোকক জনাইছোঁ, ধন্যবাদ জনাইছোঁ খাদিমুল হুছেইন। আৰু এয়া আছিল সৃজনগ্ৰাম সমষ্টিৰ প্ৰথমগৰাকী আচলতে বিধায়ক নুৰুল ইছলাম। কাৰণ এবাৰ নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ যিহেতু নুৰুল ইছলামে বিজয় সাব্যস্ত কৰিছে। আৰু বিজয় সাব্যস্ত কৰাৰ পাছতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে যিসকল ভোটাৰ ৰাইজ আছে তেখেতসকলৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছে ঘৰে ঘৰে গৈ।